আমি আহি পাইছোঁ আউনীআটী সত্ৰ আৰু আউনীআটী সত্ৰৰ ইয়াৰ দুৱাৰমুখ প্ৰৱেশদ্বাৰ। এই প্ৰৱেশদ্বাৰেদি আমি ভিতৰলৈ প্ৰৱেশ কৰিম আৰু পিছফালেও এখন গেট আছিলে, কিন্তু এইটো মূল গেট। আমি ইয়াতেই চেণ্ডেল থৈছোঁ আৰু এয়া মই আগতেও কৈছোঁ আমাৰ লগত আছে, সংগ দি আছে এইয়া আমাৰ ৰূপালী বৰুৱা, ভৱজ্যোতি বৰুৱা। আৰু এয়া আমি চাকি বন্তি লৈ লৈছোঁ, 3টা লৈছোঁ আমাৰ পৰিয়ালৰ কাৰণে, আমাৰ ভাইটি বা আমাৰ মা এইখিনিৰ কাৰণে লৈছোঁ। তাৰ লগত আমাৰ কৃষ্ণায়ো বাৰে বাৰে কৈছিলে যে চাকি এগছি জ্বলাবৰ কাৰণে, তাইৰ ছোৱালীৰ কাৰণে, তাইৰ কাৰণেও আমি চাকি বন্তি লৈছোঁ। এইদৰে আমি 3 গছি চাকি ধূপ লৈ প্ৰৱেশ কৰিব লৈছোঁ আউনীআটী সত্ৰৰ ভিতৰচৰাত। আহকচোন আমি যাওঁ। এতিয়া বাজিছে মাত্ৰ 7:45। এয়া সুন্দৰ পৰিৱেশ এটা মই দেখুৱাইছোঁ, সুন্দৰ ভাল লাগে প্ৰাকৃতিক পৰিৱেশ। আচলতে আজি ৰ'দটো অলপ চোকা, তথাপিও কিন্তু বৰ ভাল লগা পৰিৱেশ। ভিতৰলৈ যাওঁ আহক। আউনীআটীৰ মূল সত্ৰখন দেখুৱাইছোঁ, তাৰ লগতে এয়া সুন্দৰ এক প্ৰাকৃতিক পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে মিউজিয়ামো আছে, মিউজিয়ামৰ ভিতৰত আমি প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম। আমি চাকি বন্তি জ্বলোৱাৰ যিটো প্ৰক্ৰিয়া, এইটো বাহিৰত হয়। আমি বাহিৰতে চাকি বন্তি জ্বলাই সেৱা লৈ সকলোৰে মংগল কামনা কৰি আমি মিউজিয়ামটো চাবৰ কাৰণে চেষ্টা কৰিম, যদিহে খোলে। বৰ ভাল লগা পৰিৱেশ এটা মই পাইছোঁ, গতিকে মই সকলোৰে হৈ মংগল প্ৰাৰ্থনা কৰিছোঁ। এইদৰে 3 গছি বন্তি প্ৰজ্বলন কৰি আমাৰ ধূপ ধূনাৰে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালোঁ, আমাৰ সকলোৰে মংগল কামনা কৰি। আৰু এয়া শংখ বাজি উঠিছে, ঘণ্টা বাজি উঠিছে সত্ৰৰ ভিতৰত। আমি পাৰিলে সত্ৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ কাৰণে চেষ্টা কৰিম। সকলোকে মই পুনৰবাৰ মংগল কামনা কৰি ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ধন্যবাদ।